পৰকীয়া প্ৰেমৰ বাবে জন্মদাত্ৰী মাতৃয়ে এৰিলে বিকলাংগ সন্তানক। কিমান নিষ্ঠুৰ নিৰ্দয় পাষাণ হলে কৰিব পাৰে এনে কাণ্ড। পাষাণ মাতৃয়ে বিকলাংগ সন্তানসহ 2 সন্তানক এৰি থৈ আবদ্ধ হয় দ্বিতীয় বিবাহ পাশত। এগৰাকী জন্মদাত্ৰী মাতৃয়ে বিকলাংগ সন্তানৰ লগত কৰিব পাৰে এনে কাণ্ড। পৰকীয়া প্ৰেমৰ বাবে পাষাণ মাতৃয়ে বিকলাংগ সন্তানসহ 2 সন্তানক এৰি থৈ আবদ্ধ হয় দ্বিতীয় বিবাহ পাশত। জুৰিয়াৰ ঢিংবৰী চাপৰি গাঁৱৰ ৰছিদুল হকৰ পত্নী মঞ্জু আৰা বেগমে আজিৰে পৰা এবছৰ পূৰ্বে বিকলাংগ সন্তানসহ আন এটি সন্তানক এৰি থৈ পলাই গ'ল পাৰ্শ্বৱৰ্তী গাঁৱৰ মুবাৰক আলীৰ সৈতে। কেৱল পেলাই থৈ যোৱা নহয়, বিকলাংগ সন্তানটিৰ চিকিৎসাৰ বাবে ৰাইজে আগবঢ়োৱা বৰঙণি আৰু চৰকাৰে দিয়া বিকলাংগ আঁচনিৰ 5 লাখ টকা লৈ পৰপুৰুষৰ সৈতে পলাই যোৱাৰ অভিযোগ স্বামী ৰছিদুল হকৰ। ইয়াৰ উপৰিও সন্তানৰ সকলো নথিপত্ৰৰ লগতে বিকলাংগ ঔষধ আদি লৈ পলায়ন কৰাৰ অভিযোগ মঞ্জু আৰাৰ বিৰুদ্ধে। উল্লেখযোগ্য যে এবছৰ পূৰ্বে পৰপুৰুষৰ সৈতে পলাই যোৱা পত্নী উভতি আহিব বুলি আশাৰে বাট চাই সন্তান দুটিক নিজেই লালন পালন কৰি আহিছে ৰছিদুলে। পত্নী নাহিলেও সন্তানৰ চিকিৎসাৰ বাবে ধনখিনিক বিচাৰি জুৰিয়া আৰক্ষীৰ কাষ চাপিছে ৰছিদুল হকে। মাতৃবিহীন সন্তান দুটিক কষ্টৰে লালন পালন কৰি অহা ৰছিদুল হকৰ পত্নীয়ে লৈ যোৱা ধন ঘূৰাই আনি পোৱাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান ভুক্তভোগীৰ। তাৰমানে মোৰ ৱাইফজনী আজিৰ পৰা প্ৰায় 1 বছৰ আগত দুটা ল'ৰা ছোৱালী এটা বিকলাংগ ল'ৰা হয়, 5 বছৰীয়া ল'ৰা। দুটা ল'ৰা ছোৱালীৰ ডকুমেণ্টছ আৰু 5 লাখ টকাৰ লগতে GMCৰ পৰা চৰকাৰে দিয়া আপোনাৰ 25,000 টকাৰ ঔষধ সেইখিনি লৈ তেওঁ গুচি গ'ল। আজি প্ৰায় 1 বছৰৰ কথা। 1 বছৰে তেওঁ আমাক বাঢ়াই নি আছে। তো তাই সঘনাই মোৰ লগত যোগাযোগ কৰি আছিলে। তেওঁ মোক কৈছিলে যে টকাখিনি ঘূৰাই দিব, সন্তানৰ যি 5 লাখ টকা, সেই 5 লাখ টকা ঘূৰাই দিয়াৰ কথা কৈছিলে আমাক। কিন্তু সেই টকাখিনি 1 মাহ 2 মাহ কৰি আজি প্ৰায় 1 বছৰ কৰি দিলে। এতিয়া মই ধৈৰ্যৰ সীমা পাৰ হৈ মই এতিয়া এজাহাৰ কৰিছোঁ জুৰিয়াৰ থানাত। হয়। আপোনাৰ ঘৰ? আমাৰ ঘৰ জুৰিয়া। আপোনাৰ ঢিংবৰী চাপৰি গাঁও। মানে বেলেগৰ লগত পলাই গৈছিলে? বেলেগৰ লগত পলাই গৈছিলে। আপোনাৰ পত্নীৰ নাম কি? মঞ্জু আৰা বেগম। কাৰ লগত পলাই গৈছে তেখেতৰ নাম? মোবাৰক আলী। ক'ত থাকে মোবাৰক? মোবাৰক আলী কাহৰি থাকে। কাহৰি গাঁও। আৰু আপোনাৰ ঘৰ? আমাৰ ঘৰ ঢিংবৰী চাপৰি। তোমাৰ এই ল'ৰাটো যে ল'ৰাটোৰ সাহায্যৰ টকাটো যে 5 লাখ টকা, এই টকাখিনি প্ৰায় 2 বছৰে ৰাইজে দিছিলে। ৰাইজে 2 বছৰে প্ৰায় ৰাইজ সাহায্য দিছিলে। সেই সাহায্যৰ 5 লাখ টকা লৈ গুচি গ'ল। আৰু লগতে ডকুমেণ্টছবিলাক মই তেওঁক খুজিছিলোঁ, বাৰে তেওঁক আপত্তি জনাইছিলোঁ যে যিহেতু তোৰ গিৰিয়েক আছে, এতিয়া সন্তানৰ ডকুমেণ্টছবিলাক দি দে। এই ডকুমেণ্টছৰ কাৰণে মই এতিয়া বিভিন্ন ধৰণৰ আঁচনিত নাম দিব পৰা নাই, বঞ্চিত হৈ আছোঁ। তাৰোপৰি 25,000 টকাৰ যি মেডিচিনৰ কাৰণে এতিয়া ল'ৰাটো বাৰে অসুস্থ হৈ আছে। এতিয়া আমি সাধাৰণ চিকিৎসা কৰি কোনোমতে আমি হেৰি কৰি আছোঁ কেঁচুৱাটো। বিকলাংগ হয়, 5 বছৰ বয়স হয়। কেইটা সন্তান? 2টা সন্তান, এটা কন্যা সন্তান আৰু এটা পুত্ৰ সন্তান। এতিয়া মই নিজে এইবিলাক কৰিব লাগে। A to Z মই কৰি আছোঁ। খোৱাৰ পৰা আদি কৰি আপোনাৰ শৌচ কৰালৈকে মই গোটেইখিনি কৰি আছোঁ। 2টা ল'ৰা ছোৱালী। আজিৰ পৰা প্ৰায় 1 বছৰ আগত গৈছে। এই টকাখিনি 2 বছৰত ৰাইজে সাহায্য হিচাপে দিছিল। বিকলাংগ বুলি সাহায্য হিচাপে দিছিলে। ইয়াৰ ভিতৰত 5 লাখ টকাৰ ভিতৰত আপোনাৰ হেৰি আছে, আঁচনিৰ টকাও আছে, চৰকাৰী আঁচনিৰ ধন আছে ইয়াত। সেইখিনি টকা ইয়াত হৈ আছে। নগদ ধন আছিলে নে বেংকত আছিলে? এইবিলাক মানুহৰ হাতত আছিলে, কিছু টকা তেওঁৰ হাতত আছিলে, কিছু টকা মানুহৰ হাতত আছিল। যি হিচাপে দিছিল যে সেইখিনি উঠাই লৈ গুচি গ'ল। আৰু বাকী 1,10,000 টকা ইতিমধ্যে আবদ্ধ কৰি ৰাখিছে ৰাইজ। কিছু 6জন লোকে এতিয়ালৈকে আবদ্ধ কৰি ৰাখিছে। মানুহৰ তাত আছে। সেইখিনি তাৰ কথাৰ কাৰণে আবদ্ধ হৈ আছে। মোকো নিদিয়ে, তাকো নিদিয়া হৈছে। এতিয়া মই কোনোমতে টকাখিনি উদ্ধাৰ কৰিব পৰা নাই এতিয়ালৈকে। আপোনাৰ নামটো কি আছিল? ৰছিদুল হক। আপোনাৰ ঘৰ? ঢিংবৰী চাপৰি। হয়। মই এতিয়া আহ্বান জনাম
যিহেতু সন্তানটোক বিকলাংগ সন্তানটোক সেইটো কথা মই নকওঁ, কিন্তু বিকলাংগ সন্তানটো ঔষধটো যে নষ্ট কৰিলে, নষ্ট কৰাৰ ফলত এইটো এজন মাকে সন্তানক ঔষধ নষ্ট কৰি টকা আত্মসাৎ কৰি বেলেগ মতাৰ লগত বেলেগ মানুহ পলাই যোৱাৰ পিছত এই সন্তানটো যে ভুগি আছে, এজন মাকে কেনেকে কৰিব? আমাৰ তাত ভিডিঅ' ফুটেজ আছে, আপোনাক মই দি আছো, ভিডিঅ' ফুটেজ দি আছো, ফটো দি আছো। কেনেকে পাৰে এজন মাকে কেনেকে এনেকুৱা অত্যাচাৰ কৰিব পাৰে, শিশুৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰে? তাৰোপৰি শিশুটো বিকলাংগ হয়, চলিব নোৱাৰা। চৰকাৰক মই এইটোৱে আহ্বান জনাম যে আমাৰ নগাঁও জিলা প্ৰশাসনক এইটোৱে জনাম যে শিশুটোক আবদ্ধ হৈ যিখিনি টকা আছে, 1,10,000 টকা আবদ্ধ হৈ আছে, এই টকাখিনি উদ্ধাৰ কৰাৰ লগতে বাকী যিখিনি টকা আছে সেইখিনি উদ্ধাৰ কৰি সন্তানটোক পুৱাই দি যাতে সন্তানটোক লৈ দুটা সন্তানক লৈ যাতে আমি সাধাৰণভাৱে জীৱন যাপন কৰাত সকাহ পাওঁ, তাৰে আহ্বান জনাম।